Hello my dear students, কেনে আছা সকলোৱে আশা কৰো সকলোৱে ভালে আছা মই হলো দেৱাশিষ তোমালোকৰ সায়েন্স টিচাৰ আৰু আমি আজি শিকিম নিউট্ৰেলাইজেশনৰ বিষয়ে ঠিক আছে তো লাষ্ট ক্লাছত আমি কি পঢ়ি আইছো তো এসিডৰ বিষয়ে পঢ়িছো বেসিছৰ বিষয়ে পঢ়িছো তাৰ পিছত ইন্ডিকেটৰস এসিড ট্ৰেইন ইবিলাক পঢ়িছো হয় না নহয় তো আজি কি চাম নিউট্ৰেলাইজেশন ওকে তো নিউট্ৰেলাইজেশন কি হয় It is a chemical reaction in which an acid reacts with base to form salt and water. तो की है एसिडे बेसर লগত रिएक्ट কৰি পিনে কি ফর্ম কৰে salt আৰু water ফর্ম কৰে ঠিক আছে তো কি হয় when an acidic solution is mixed with a basic solution both the solution neutralize the effect of each other তো কি হয় এসিড আৰু বেস বিলাক যেতিয়া মিক্স হয় দুটাই মিক্স হৈ পেলে কি হয় দুটাৰে বেলেগ বেলেগ কিছুমান প্ৰপাৰ্টিজ থাকে না নাই তো দুটাৰে কি কৰে মিক্স হৈ পিনে হেতৰ প্ৰপাৰ্টিজ বিলাক নিউট্ৰেলাইজ কৰে ঠিক আছে তাৰ পিছত when an acidic solution and basic solution are mixed in a suitable amount both the acidic nature of the acid and basic nature of the base is destroyed তো কি হয় যেতিয়া মিক্স হয় তো হেতৰ যোন দুটা নেচাৰ থাকে যে যেনেকুৱা ক'বলৈ গ'লে এসিডিকৰ কিছুমান বেলেগ নেচাৰ থাকে বেসৰ কিছুমান নেচাৰটো বেলেগ হয় তো দুটাই কি কৰে যেতিয়া দুটাই সমান সমান এটা সুইটেবল এমাউন্টৰ দুটাই যেতিয়া মিক্স কৰি দিম আমি তো কি হৈ যাব দুটাৰে কিছুমান নেচাৰ বিলাক ডিস্ট্ৰয় হৈ যায় ঠিক আছে the resulting solution is neither acidic or nor basic না এসিডিক হয় না বেসিক হয় তো হিটুকে কি হয় নিউট্ৰেলাইজ সলিউশন ঠিক আছে তো in neutralization reaction heat is always produced or evolve তো কি হয় যেতিয়া এসিড আৰু বেসিছৰ যেতিয়া ৰিঅ্যাকশন হয় পানী আৰু সল্ট তো ফর্ম হয় না নহয় কিন্তু তাৰ লগতে হিটও ফর্ম হয় ঠিক আছে the evolved heat raises the temperature of the reaction mixture তো কি কৰে দুটাই টেম্পারেচার তো এই ৰিঅ্যাকশনটোৱে এই যোনখিনি হিট প্ৰডিউস হয় সেই হিটখিনিৰ কাৰণে কি হয় যোনটো ৰিঅ্যাকশন এটো তাৰ টেম্পারেচারটো বাঢ়ি যায় ঠিক আছে তো ইয়াতে কি কোৱা হৈছে in a neutralization reaction a new substance is formed তো যেতিয়া দুটা এসিড আৰু বেসৰ যেতিয়া দুটাৰে ৰিঅ্যাকশন হ'ব তো কি হ'ব এটা নতুন সাবস্টেন্স ফর্ম হয় ঠিক আছে this is called salt ঠিক আছে কি ফর্ম হয় salt ঠিক আছে the salt may be acidic basic or neutral in nature ঠিক আছে তো এটো কিয় কোৱা হৈছে তো ধৰি লোৱা মই এটা কন্টেইনাৰ লৈছো হা কন্টেইনাৰত কি কৰিছো কন্টেইনাৰত কি কৰিলো ইখিনি পানী লৈছো ঠিক আছে তো ইয়াতে কি কৰিলো 50% মই কি কৰিছো cold water ললো আৰু ইয়াতে 50% কি কৰিছো hot water ঠিক আছে তো ইখিনি এমাউন্টৰ 50% cold water 50% hot water ঠিক আছে তো যদি গৰম পানী আৰু ঠাণ্ডা পানী দুটা যদি সমান সমান মিহলি কৰি দিও তেতিয়া আমি কি পাম এটা নরমাল টেম্পারেচার পাম হয় না এটো কি হ'ব টেম্পারেচার উইল বি নরমাল ওকে এতিয়া আৰু এটা ধৰিলো মই কন্টেইনাৰ লৈছো ঠিক আছে ইয়াতে কি কৰিলো এতিয়া মই ঠাণ্ডা পানী অকমান কমকে ললো ঠিক আছে আৰু এখিনি হল গৰম পানী তো ইয়াতে মই কি কৰিলো ইয়াতে দিলু মই 60% hot water আৰু 40% cold water তো এতিয়া কি হ'ব এতিয়া hot water আৰু হেৰিটো কি এতিয়া hot water ৰ পৰিমাণটো গৰম পানীৰ পৰিমাণটো অকমান বেছি আছে নে নাই তো এটা কি হ'ব পানীটো এতিয়া ইটো হ'ব ইটো অলমান গৰম পানী হৈ যাব হয় না it will be hot
ঠিক আছে এতিয়া ধৰি লোৱা আৰু এটা কন্টেইনাৰ লৈছো মই ইয়াতো কি কৰিলো এতিয়া ধৰি লোৱা মই ইয়াতে গৰম পানী অকমান কম ললো ঠিক আছে ইয়াতে কি কৰিলো মই 60% কোল্ড ওয়াটাৰ ললো আৰু 40% কি কৰিলো এবাৰ হট ওয়াটাৰ তো ঠিক আছে এবাৰ এটো কি হ'ব it will be cold right বুজি পাইছো খিনি কি হল ইয়াতে কি কৈছো ইয়াতে মই গৰম পানী আৰু ঠাণ্ডা পানী দুটাৰে আধা আধা লৈছো হয়নে নহয় তো সেই কাৰণে কি হৈছে এটো টেম্পারেচাৰটো নরমাল থাকিলে ইয়াতে কি কৰিলো মই গৰম পানী অকমান বেছিকে ললো আৰু ঠাণ্ডা পানী অকমান কমকে ললো তো সেইভাবে কি হল পানীৰ টেম্পারেচাৰটো কি হল হট হৈ গল ঠিক আছে গৰম হৈ গল তাৰ পিছত ইয়াতে কি কৰিলো মই ইয়াতে কি কৰিলো মই ঠাণ্ডা পানী বেছিকে ললো গৰম পানী অকমান কমকে ললো তো এটোৰ টেম্পারেচাৰটো কি হল কোল্ড হৈ গল ঠাণ্ডা হৈ গল হয়নে তো ঠিক তেনেকৈ যদি মই ইয়াতে কি কৰিলো 50% যদি এসিড লৈ লও ইয়াতে ধৰলে 50% মই কি কৰিলো এসিড দিলো আৰু 50% কি কৰিলো বেস দি দিলো তো ইটোৰ কি হ'ব ইটো নিউট্ৰেল হৈ যাব ইটো তো হট নরমাল তো নহব নিউট্ৰেল ঠিক আছে আৰু ইটোকে কি বুলি কোৱা হ'ব ইটো হল নিউট্ৰেল ঠিক আছে আচ্ছা ঠিক তেনেকৈ ইয়াতে মই কি কৰিলো 60% দিলো এসিড %40 দিলো বেস তেতিয়া এটো কি হৈ যাব এসিডিক right then in the third container কি কৰিলো তো ঠিক তেনেকৈ ইয়াতে মই কি কৰিলো 60% দিলো বেস আৰু 40% দিলো এসিড তো ইটো কি হৈ যাব বেসিক হৈ যাব হয়নে তো সেই কাৰণে ইটো কি কোৱা হল যে কিছুমান কি হয় কিছুমান সল্ট কি হ'ব কিছুমান সল্ট হয় এসিডিক কিছুমান সল্ট হয় বেসিক আৰু কিছুমান হয় নিউট্ৰেল তো হিটো কিয় হয় ইটোৰ কাৰণে কেতিয়াবা কি হয় যে কিছুমান বেছি ষ্ট্ৰং এসিড দি দিলো কিন্তু তাৰ হলনি যোনটো আমি তাৰ লগত দিম বেস কি কৰিলো বেসটো অলপমান কম অলপমান বেছি উইক বেস এটা দি দিলো তো দুটাই তেতিয়া কি হ'ব এসিডৰ পাৱাৰটো বেছি হৈ যাব না নাই তো তেতিয়া হিটো সাবস্টেন্সটো কি হ'ব সল্টটো যোনটো ফর্ম হ'ব হিটো হ'ব এসিডিক হৈ যাব ঠিক আছে কিন্তু কেতিয়াবা যদি মই কি কৰিলো ষ্ট্ৰং বেস দি দিলো কিন্তু এসিডটো কি হলো এসিডটো কৰিলো যে অকমান মানে উইক এসিড দি দিলো তো তেতিয়া সাবস্টেন্সটো কি হ'ব দা যোনটো সাবস্টেন্স ফর্ম হ'ব হিটো কি হ'ব বেসিক হৈ যাব কাৰণ কিয় বেসটো বেছি ষ্ট্ৰং দিলো এসিডটো তাৰ হলনি তাৰ তুলনাত কি কৰিলো মই অকমান উইক দিছিলো সেই কাৰণে কি হ'ব যোনটো সল্ট ফর্ম হ'ব হিটো হ'ব বেসিক কিন্তু যদি মই কি কৰিলো এসিড আৰু বেস যোনটা দিম হিটো একদম মানে সমান না বেছি ষ্ট্ৰং না বেছি উইক আৰু যোনটো দুটাই মানে না ষ্ট্ৰং নরমাল মানব তো হিটো তেতিয়া কি হ'ব সাবস্টেন্স উইল বি নিউট্ৰেল ঠিক আছে এটো ভুল হৈ আছিল দেই তো কি হ'ব যদি মই সমান এসিড কি কৰিলো ধৰলে অকমান উইক এসিড দি দিলো আৰু লগতে বেসটো উইক দি দিলো মানে সমান আৰু সমান পাৱাৰত দি দিলো তো তেতিয়া হিটো কি হ'ব নিউট্ৰেল সলিউশন হ'ব সলিউশন নহয় সল্টটো কি ফর্ম কৰিব নিউট্ৰেল ঠিক আছে তো এখিনি আমি বুজি পালো এতিয়া নেক্সট সো ইয়াতে কি হ'ব the reaction between an acid and base is known as neutralization যোনটো এসিড আৰু বেসৰ মাজত যোনটো ৰিঅ্যাকচন হল হিটোকে কি বুলি কোৱা হয় নিউট্ৰেলাইজেশন যোনটো মই তোমালোকক দেখালো অলপ আগতে হয়নে তাৰ পিছত the salt and water are produced in this process with the evolution of heat
তো কি হয় যেতিয়া সল্ট আৰু ওয়াটাৰটো প্ৰডিউস হলে লগতে কি প্ৰডিউস হ'ব হিটও ইভলভ হয় তো ইয়াতে চোৱা এসিড আৰু বেস দুটা ৰিয়েকশন হল তো ৰিয়েকশনে কি ফৰ্ম কৰিলে সল্ট আৰু ওয়াটাৰ ফৰ্ম কৰিলে তাৰ পিছত লগতে কি হ'ব হিটও ফৰ্ম হ'ব ঠিক আছে ইয়াতে যদি এটা কমন এক্সাম্পল চাও আমি HCl আৰু NaOH হাইড্ৰোক্লোৰিক এসিড আৰু NaOH মানে কি সোডিয়াম হাইড্ৰক্সাইড দুটাই যেতিয়া ৰিয়েকশন হ'ব কি হ'ব সোডিয়াম ক্লোৰাইড ফৰ্ম কৰিব সোডিয়াম ক্লোৰাইড মানে কি আমি যে নিমখ খাও যোনবিলাক আমি কি কৰো শাক সবজিত দিও যোনবিলাক ইউজ কৰো নরমালি আমি খাও হেইটো ঠিক আছে NaCl তাৰ পিছত লগতে কি ফৰ্ম কৰিব H2O ঠিক আছে আৰু লগতে কি ফৰ্ম হয় হিট যোনটো তাৰ টেম্পারেচারটো ইনক্রিজ কৰি দিয়ে ৰিয়েকশনটো ঠিক আছে তো এইটোত মই এটা কথা কও যদি কি কৰো ধৰিলো মই এটা কন্টেইনাৰত যেতিয়া মই এসিড আৰু বেস যেতিয়া দিম এটো চাবা যে দিয়াৰ আগতে চাবা যোনটো টেম্পারেচার থাকিব বিকাৰটোৰ বা কন্টেইনাৰটো যোনটো লবা তুমি এটো চাবা এটো আগতে লাৰি চাবা টেম্পারেচারটো নরমাল থাকিব বা ঠান্ডা হৈ থাকিব ঠিক আছে কিন্তু যেতিয়া তুমি এই ৰিয়েকশনটো হবা দিবা হ'ব ৰিয়েকশনটো হৈ থাকাতে লাৰি চাবা তেতিয়া কি হ'ব কন্টেইনাৰটো গৰম হৈ যায় ঠিক আছে তো খিনি বুজি পালো আমি এতিয়া চাও কিছুমান এক্সাম্পল যে নিউট্ৰেলাইজেশন কত ইউজ হয় indigestion too much acid in the stomach we take an antacid like milk of magnesia a base to neutralize it তো কি হয় মই যেতিয়া এসিড পৰাইছিলো তেতিয়া তোমালোকৰ এটা এক্সাম্পল দিছিলো কি হয় যেতিয়া আমি কি কৰো যে লাগাতকে বেছি খাই দিলে কি ফৰ্ম কৰে হাইড্ৰোক্লোৰিক এসিড আমাৰ ষ্টমাকত বেছিকে ফৰ্ম হৈ যায় এটো হজম কৰিব পাৰে হয় না নহয় তো যেতিয়া বেছিকে ফৰ্ম কৰিব তেতিয়া কি হয় আমাৰ এসিডিক গ্যাস্ট্ৰিকো ফৰ্ম হয় গ্যাস্ট্ৰিকো হয় ঠিক আছে হয় না এটো কি হয় কেতিয়াবা একদম পুৰি দিয়ে গললৈকে আহি যায় নাইবা মুখলৈকে আহি যায় হয় না নহয় উগাৰ আহে তো তেতিয়া আমি কি কৰো ইনো বা মিল্ক অফ ম্যাগনেসিয়া এইবিলাক খাও কাৰণ কিয় সেইবিলাক হয় বেস যোনটো খোৱাৰ পিছত আমাৰ পেটত কি হয় যোনখিনি এসিড ফৰ্ম হয় সেইখিনি নিউট্ৰেলাইজ কৰি দিয়ে ঠিক আছে তাৰ পিছত বি ষ্টিং যেতিয়া চাবা মৌমাখি যেতিয়া কামুৰে তেতিয়া কি হয় একদম ফুলি উঠে হয় না তো একদম মানে বিখায় জ্বলি উঠে হয় না নহয় হেতু কাৰণ কি হয় তাতে এসিড থাকে তেতিয়া আমি কি এপ্লাই কৰিব লাগে তেতিয়া বেকিং সোডা যোনটো এপ্লাই কৰাৰ পাছত এটো বিকটো কমি যায় কাৰণ কিয় এটো এটা বেস আৰু যোনটো মৌমাখি বিলাকে যোনটো ষ্টিং আদি যোনটো এসিড ৰিলিজ কৰে নাইবা বিক ৰিলিজ কৰে হেতু হয় এসিডিক ঠিক আছে আৰু এটা যদি এক্সাম্পল চাও soil treatment if soil is too acidic farmers add quick lime base to neutralize it ঠিক আছে তো কি হয় কেতিয়াবা যদি বেছিকে যদি মাটিটো যদি বেছি এসিডিক হৈ যায় ঠিক আছে এসিডিক হৈ গলে কি কৰে ফাৰ্মাৰ্স বিলাকে কিছুমান বেস তাতে দি দিয়ে তাতে খেতি হেৰি চালে ভালকে দেখা পাবা এই বেসটো যাতে কিয় যাতে মাটিটো নিউট্ৰেলাইজ হৈ যায় ঠিক আছে তো বুজি পালো আমি এখিনি তো আজিৰ কাৰণে এখিনিয়ে আশা কৰো তোমালোকে বুজি পাইছা এসিড বেস আৰু সল্টৰ যোনটো চেপ্টাৰ আছিল আজিৰ এইটো লাষ্ট ক্লাস আছিল যদি ভাল পাইছা লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ স্লাইডৰ